हेलो एवरीवन तुम्हालोকক आमार चैनल नॉलेज ऑफ साइंस स्वागतम जनाइছো। আজি আমি তোমালোকৰ আগত ক্লাस 9 এছামিছৰ प्रथम अध्याय शिशुलीला चैप्टर 2 क्वेश्चन आंसर बर आलोचना करिम। सो তোমালোকে प्रथমৰ পৰা শেষলৈকে চাই যাবা। মই প্ৰত্যেকটো क्वेश्चन आंसर ধুনিয়াকৈ লিখাই দিছো। আৰু তোমালোকে যদি নতুন হোৱা তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। तो इते एक नम्बर क्वेश्चन तो कि कैसे अति चमु प्रश्नर उत्तर लिखा। क नम्बर कैसे कृष्णगीत गावंत सुंदरी कृष्णगीत गोवा सुंदरी गराकी कौन। तो यार उत्तर तो कि हम मैं इते लिखिছো चुआ कृष्णगीत गोवा सुंदरी गराकी हल यशोदा। तो कृष्णगीत गोवा सुंदरी गराकी हल यशोदा। तार पिছত तुम्हालोके सेकेंड क्वेश्चन तो चुआ कर्णत कुंडल दले अति कार कर्णर कुंडলৰ কথা কৈছে। तो यार उत्तर तो कि हम तुम्हार যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে। তাৰ পিছত ক নম্বৰ क्वेश्चनটো তোমালোকে চোৱা কি দিছে কাম্পে কপে অৰুণ অধৰ ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে। তো ইয়াৰ উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো হ'ব কৃষ্ণৰ অৰুণ অধৰৰ কথা কৈছে। হয় কৃষ্ণৰ অৰুণ অধৰৰ কথা কৈছে। তাৰ পিছত তোমালোকে খ নম্বৰ क्वेश्चनটো চোৱা কি কৈছে मथनी धरिया निषेधी मथनी शब्दर अर्थ कि इते आमाक मथनी शब्दर अर्थ कि इटू लिखिब कैसे। तो यार उत्तर तो कि हम मथनी शब्दर अर्थ हल गाखिर घुटिबलाई व्यवहार करा इटू व्यवहार। हाँ तो ये कि हम गाखिर घुटिबलाई व्यवहार करा एबिध सजुली। तार पिছত তোমালোকৰ 9 নম্বৰ क्वेश्चनটো চোৱা কি দিছে নজৰে আঙুল দুই জৰি ইয়াত কাজ জৰিৰ নাটনি হৈছে। तो आमी जानू जे इते कृष्णक बांधिबले यशोदार कि हसिल जरिर नाटनी हयसिल। तो इते कि हब तुमार इयात कृष्णक बांधिबले यशोदार जरिर नाटनी हयसे। तार पिছত तुमालोकर इते प्रथम नम्बरটো चोৱা कि কৈছে रुणझुन केउर कंकन कार केउर कंकনৰ रुणझुन शब्दर कथा इयात कोৱা হৈছে। तो इते कार माने रुणझुन शब्दर कथा इयात कोৱা হৈছে। तो उत्तरটো कि हब যশোদাৰ কেউৰ কংকনৰ ৰুণঝুন শব্দৰ কথা ইয়াত কোৱা হৈছে। তো তোমালোকে ভিডিওটো পজ কৰি ধুনিয়াকৈ লিখি লবা। তাৰ পিছত 2 নম্বৰ क्वेश्चनটো এইবৰ দীঘল क्वेश्चन आंसर হয়। তো এইটো অলপ দীঘল হ'ব আৰু এইটো এটা ইম্পৰ্টেন্ট क्वेश्चन হয় যে কৈছে শিশুলীলা পাৰ্টিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। তো মই ধুনিয়াকৈ তোমালোকক উত্তৰটো লিখি দিছো। উত্তৰটো কৈছো চোৱা শ্ৰীমন্ত শংকৰদেৱে শিশুলীলা কবিতাৰ মাজেৰে শ্ৰীকৃষ্ণৰ চৰিত্ৰটোক এটি সাধাৰণ মানৱ শিশু হিচাপে সুন্দৰকৈ অংকন কৰিছে। এটি সাধাৰণ মানৱ শিশুৰ দৰে শ্ৰীকৃষ্ণ মাকৰ কোলাত উঠি স্তনপান কৰিছে। সেই সময়তে মাক যশোদাৰ গাখীৰ উতলি পৰাত কৃষ্ণক কোলাৰ পৰা নমাই থৈ দৌৰ মাৰিছে। যশোদাৰ এনে কাৰ্যত সাধাৰণ শিশুৰ দৰে কৃষ্ণৰ মাক যশোদাৰ ওপৰত খং উঠিছে। সেয়ে তেওঁ মাকৰ অগ্ৰচৰে গাখীৰ থোৱা কোঠালৈ গৈছে আৰু শিল দলুৱাই গাখীৰৰ পাত্ৰবোৰ ভাঙিছে। শিকিয়াৰ পৰা লৱণো নুমাই আনি নিজেও খাইছে আৰু বান্দৰকো খুৱাইছে। কৃষ্ণৰ উৎপাত দেখি যশোদাই হাতত এছাৰি লৈ কৃষ্ণক মাৰিবলৈ খেদা মাৰিলে। যশোদাই মাৰিবলৈ অহা দেখি কৃষ্ণই উৰালৰ পৰা নামি দৌৰ মাৰিলে। পিছে পিছে যশোদাই খেদি গ'ল। মাকে মাৰিব বুলি ভয়তে কৃষ্ণই মাকক ধৰা দিয়া নাই। যিজন মহাপ্ৰভু শ্ৰীকৃষ্ণ বছৰ বছৰ ধৰি ধ্যান কৰাৰ ফলত লগ পোৱাটো সম্ভৱ নহয় সেই মহাপ্ৰভু শ্ৰীকৃষ্ণক এটি সাধাৰণ শিশুৰ দৰে মাতৃ যশোদাৰ ভয়ত পলাই ফুৰিছে। এনেদৰে শংকৰদেৱে শিশুলীলা পাঠত কৃষ্ণৰ বিভিন্ন কৰ্মকাণ্ড এটি সাধাৰণ মানৱ শিশুৰ দৰে অংকন কৰিছে। তো ইয়াৰ গোটেই কথাটো মই সামাৰাইজ কৰি দিছো যে গোটেই যেটো মানে তোমাৰ শিশুলীলা যেটো পার্ট আছে সেই পার্টৰ গোটেই কথাখিনি ইয়াতে মানে লুকাই আছে। তো মই ইয়াতে কি লিখিছো শ্ৰীমন্ত শংকৰদেৱে শিশুলীলা কবিতাৰ মাজেৰে শ্ৰীকৃষ্ণৰ চৰিত্ৰটোক এটি সাধাৰণ মানৱ শিশু হিচাপে সুন্দৰকৈ অংকন কৰিছে। মানে ইয়াতে কৈছে যে শিশুলীলা কবিতাটো যেটো আছে এই কবিতাত শ্ৰীকৃষ্ণৰ যেটো চৰিত্ৰ আছে সেই চৰিত্ৰটো কি কৰিছে এটা মানৱ শিশু হিচাপে কি কৰিছে সুন্দৰকৈ অংকন কৰিছে। আৰু কি হৈছিল কথাটো মই সামৰাইজ কৰি কৈ দিছো যে এটি মানে সাধারণ মানব শিশুর দরে শ্রীকৃষ্ণ কি করেছিল মানে যেনেকুৱা সাধারণ এটা শিশু মাকৰ কোলাত উঠি স্তনপান কৰে ঠিক সেই দৰে কি কৰিছিল শিশুলীলাত মানে শ্রীকৃষ্ণ তার মাকৰ কোলাত উঠি কি কৰিছিল স্তনপান কৰিছিল। সেই সময়তে কি হল তার মাক যশোদাই কি কৰিছিল তার মানে
মানে চুলাত গাখীৰ কি কৰি দিছিল গাখীৰ তুলি দিছিল সেই গাখীৰবোৰ কি হ'ল উত্তৰি পৰাত কি কৰিছিল কৃষ্ণক কোলাৰ পৰা নমাই থৈ কি কৰিছিল তাত গৈছিল সেই ৰুমটোত গৈছিল মানে গাখীৰ তোলা ৰুমটোত গৈছিল কি হ'ল তাৰ পিছত কি হ'ল যে যশোদাৰ এনেকুৱা কাৰ্য দেখি সাধাৰণ শিশুৰ দৰে শ্ৰীকৃষ্ণৰ কি কৰিছিল মানে সাধাৰণ শিশু এটা যেনেকৈ খং উঠে ঠিক তেনেকৈ কি হৈছিল মানে কৃষ্ণৰ মাক যশোদাৰ ওপৰত কি কৰিছিল খং উঠিছিল আৰু কি কৰিছিল তেওঁ সেই শ্ৰীকৃষ্ণ তেতিয়া কি কৰিছিল অগ্ৰসৰে সেই কোঠালৈ গৈছিল আৰু গৈ কি কৰিছিল শিল এটা শিলেৰে সেই পাত্ৰটো দলিয়াই গাখীৰৰ পাত্ৰটো ভাঙিছিল আৰু কি কৰিছিল শিকিয়াৰ পৰা লৱণটো নমাই আনি নিজেও খাইছিল আৰু বান্দৰকো সেই মানে দিছিল বুজি পালা কথাটো তাৰ পিছত কৃষ্ণৰ এনেকুৱা উৎপাত যে তেওঁ যে মানে শিল দলিয়াই যে গাখীৰৰ পাত্ৰটো ভাঙিলে আৰু গাখীৰবোৰ মানে শিকিয়াৰ পৰা গাখীৰবোৰ নমাই আনি নিজেও খালে আৰু বান্দৰকো খুৱালে লৱণ নমাই আনি নহয় এনেকুৱা ধৰণৰ উৎপাত দেখি যশোদাই কি কৰিছিল হাতত এছাৰি লৈছিল মানে এটা লাঠি লৈ কি কৰিছিল কৃষ্ণক খেদা মাৰিছিল হয় নহয় আৰু কি কৈছিল আৰু যশোদাই যে মাৰিবলৈ উহা দেখি মানে কৃষ্ণক যে যশোদাই মাৰিবলৈ আহিছে এনেকুৱা মাৰিবলৈ উহা দেখি কি কৰিছিল মানে কৃষ্ণ দৌৰ মাৰিছিল আৰু কি হৈছিল পিছে মানে পাছে কি কৰিছিল যশোদা মানে শ্ৰীকৃষ্ণৰ পাছে গৈ আছিল আৰু কি হৈছিল মাকে মাৰিব বুলি ভয়তে কৃষ্ণ কি কৰিছিল মাকক মানে লগ দিয়া নাছিল তেওঁ মাকে যে ধৰাবলৈ তাক মাৰিব সেইকাৰণে তেওঁ লগ দিয়া নাছিল তাৰ পিছত ইয়াতে চোৱা কি লিখিছো যিজন মহাপ্ৰভু শ্ৰীকৃষ্ণ বছৰ ধৰি ধ্যান কৰাৰ ফলত লগ পোৱাটো সম্ভৱ নহয় মানে যিজন মহাপ্ৰভু শ্ৰীকৃষ্ণ যাক মানে বহুত বছৰ ধ্যান কৰি মানে প্ৰাৰ্থনা কৰাৰ পিছতো যাক লগ পোৱা সম্ভৱ নহয় আৰু সেই মহাপ্ৰভু শ্ৰীকৃষ্ণ কি কৰিছিল সাধাৰণ শিশুৰ দৰে মাতৃ যশোদাৰ ভয়ত পলাই ফুৰিছে আৰু সেই যিজন মানে শ্ৰীকৃষ্ণক বছৰ ধৰি যোগী মুনিসকলে মানে ধ্যান কৰাৰ ফলতো নাপায় বা পোৱাটো সম্ভৱ নহয় সেই মহাপ্ৰভুক কি কৰিছে মানে মাতৃ যশোদাৰ ভয়ত কি কৰিছে পলাই ফুৰিছে আৰু কি কৰিছে লাষ্টত কি লিখিছো এনেদৰে শংকৰদেৱে শিশুলীলা পাৰ্টিত কৃষ্ণৰ বিভিন্ন কৰ্মকাণ্ড এটি সাধাৰণ মানৱ শিশুৰ দৰে অংকন কৰিছে আৰু এনেদৰে কি কৰিছে শংকৰদেৱে এই শিশুলীলা পাৰ্টিত কি কৰিছে কৃষ্ণৰ বিভিন্ন কৰ্মকাণ্ড এটা মানৱ শিশুৰ দৰে কি কৰিছে এই পাৰ্টিত সুন্দৰকৈ অংকন কৰিছে আশা কৰোঁ তোমালোকে বুজি পালা তো মই ধুনীয়াকৈ বুজাই দিলোঁ তো সামাৰাইজ এইখিনিয়ে কথা যে তেওঁ মাকৰ কোলাত উঠি স্তনপান কৰিছিল তেতিয়া কি কৰিছিল যে মানে মাকৰ গাখীৰ উতলি পৰাত কি হৈছিল সেই গাখীৰ থকা ঠাইলৈ দৌৰ মাৰিছিল তেতিয়াই মানে কৃষ্ণক যে নমাই থৈ গ'ল কৃষ্ণৰ কি হ'ল সেই খঙতে তেওঁ কি হ'ল সেই গাখীৰ থকা ৰুমটোলৈ গ'ল বা ঘৰটোলৈ গৈ কি কৰিলে শিল দলিয়াই সেই গাখীৰৰ পাত্ৰটো ভাঙিলে আৰু সেই শিকিয়াৰ পৰা লৱণ নমাই আনি কি কৰিলে নিজেও খালে আৰু বান্দৰকো খুৱালে আৰু কৃষ্ণৰ এনেকুৱা ধৰণৰ উৎপাত দেখি কি কৰিলে মাক যশোদাই কৃষ্ণক মাৰিবলৈ খেদা মাৰিলে আৰু কৃষ্ণ পিছে গ'ল আৰু লাষ্টৰ এইখিনি যিজন মানে মহাপ্ৰভুক মানে শ্ৰীকৃষ্ণক বছৰ ধ্যান কৰা ফলতো যিজন বিচাৰি পোৱা নাযায় সেইজনৰ ভয়ত মানে যশোদাৰ ভয়ত মানে কৃষ্ণ পলাই ফুৰিছে আৰু এই পাঠটো শংকৰদেৱে কি কৰিছিল মানে শ্ৰীকৃষ্ণৰ কৰ্মকাণ্ডটো এটা সাধাৰণ মানৱ শিশুৰ দৰে কি কৰি বা সুন্দৰকৈ অংকন কৰিছে আশা কৰোঁ তোমালোকে বুজি পালা তোমালোকে যদি বুজি পালা তেনেহ'লে তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ পিছত যিবোৰ কোৱেশ্চন আছে সেই কোৱেশ্চনবোৰ আমি অতি সোনকালে তোমালোকৰ লগত আনিবলৈ ট্ৰাই কৰিম আৰু যদি কিবা চেপ্টাৰৰ তোমালোকৰ কোৱেশ্চন এনসাৰ লাগে তেনেহ'লে কমেন্ট সেকশনত কমেন্ট কৰিবা নিশ্চয় আমি তাৰ উত্তৰ দিম আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক সবাইকে ধন্যবাদ জনাইছোঁ